দখল কৰি পেলাই পিছত বিক্ৰী কৰিছে বুলি এটা অভিযোগ হৈছে। ইয়াৰ মই কৈ দিছোঁ আপোনালোকক অপাৰেশ্যনটো। এতিয়া আপোনালোকে মই এইখিনি মাতি চাই লওক, তেতিয়া আপোনালোকে বুজি পাব গোটেই ঘটনাটো। ইয়াত বহুত ধৰণৰ ডাঙৰ পেটাৰ্ণ এটা চলে। লামডিঙত যেতিয়া হ'ল তাতে আদা খেতি আছিলে। এজন বা দুজন মানুহে মাটিখিনি প্ৰথম ইয়াৰ মাৰ্ক কৰি লয়, কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে, তেওঁলোকে এটা দৰমহা পায়। খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে। আৰু অহাৰ পিছত আমাৰ যি লোকেল MLA সকল আছে, তেওঁলোকে এইখন এখন আছিলে অভয়াৰণ্য। এতিয়া আপোনালোকে চাওক, ইমান ডাঙৰ তামোল খেতি কৰি পেলালে। অসমত ক'তো ইমান ডাঙৰ তামোল খেতি নাই। গছ গছনি, শাল, চেগুন, অৰণ্য আছিলে। অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 5-6 ঘৰ, মানুহ বহুত নাই, কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে। আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ, তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো। ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই। আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই। উৰিয়াম ঘাট, লাহৰী ঘাট আৰু ঢিঙৰ। আপোনালোকে চাওক, এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে? মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক। আৰু গোটেইখন তামোলৰ বাৰী, হাজাৰ হাজাৰ বিঘা। ফেমিলি খুব কম। এইকেইটাই ঘৰ, যিকেইটা ঘৰ কেইটাৰ মাজত দেখি থাকিব, কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰী ঘাট আৰু ঢিঙত। এইটো চাওক, গোটেই তামোলৰ বাৰী। মই যিমান দেখুৱাই আছো, মানুহটো আপুনি নাপায়। এইটো 8 বছৰৰ পৰা কৰি আছে। তেওঁলোকে যিখিনি মানুহ আছে তেওঁলোকে কৰা নে বেলেগ? তেওঁলোকে কৰা। বেলেগ ইনভেষ্ট আছে? কোনোবাই এতিয়া চাওক, এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে, তেওঁলোকৰ চলে এটা মাতব্বৰ চিষ্টেম। এজন মালিক থাকে আৰু মালিকৰ আণ্ডাৰত মানুহ কেইজন থাকে। কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায়, MLAৰ এটা পলিটিকেল পাৱাৰ হৈ যায়, তেতিয়া লাহে লাহে মাতব্বৰীটোৱেও আৰু নতুন মাতব্বৰো সৃষ্টি হয়। তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে। এইখিনি হ'ল এনক্ৰচমেণ্ট। মানুহ ইমান, এইখিনি মানুহে আৰু এবাৰ তামোলৰ খেতিটো পুৰা দেখাওকচোন। এইটো ইয়াৰ পৰা চাওক আপোনালোকে, থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই। যিটো আমাক ইম্প্ৰেশ্যন দিয়ে গৰাখহনীয়াত খেদা মানুহ উপায় নাপাই গৈ আছে, সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। অধিগ্ৰহণ কেনেকে কৰিব? এতিয়া মাটিৰ মালিকৰ পৰাহে অধিগ্ৰহণ কৰে, আৰু এইটো ফৰেষ্টৰ মাটি। আমিতো চৰকাৰে কেতিয়াও অধিগ্ৰহণ কৰিব নোৱাৰো। ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব? তামোলখিনি ৰাখিলেতো বাকী মানুহ আহিয়ে থাকিব। ফৰেষ্টত তামোল থাকিব নোৱাৰে ন? ফৰেষ্টত শাল, চেগুন, ফৰেষ্টত তেতিয়াতো এইটোতো আপুনি, আৰু তাতে তামোল ৰাখিলে তাৰ মালিক কোন হ'ব? হৈ যাব। কিছুমান মই কলো না প্ৰক্ৰিয়া আছে। এই গোটেইবোৰ গছ আছিলে, তাতে গলে এতিয়াও শাল গছ দেখিব, শাল গছৰ মূৰাটো দেখিব, চেগুন গছ দেখিব, ঠিক ফৰেষ্ট আছিলে। এতিয়া কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে? জনালেতো এইটো অৱস্থা নহয়ে, বা জনালেও জনোৱা মানুহবিলাক কোন সেইটোও চাব লাগিব। মোক কোৱা মতে 3জন ৰেঞ্জাৰ আছিলে, তেওঁলোকো সেই তেনেকুৱাই আছিলে বুলি কৈ আছে। মই একশ্যনটোতো ল'মেই, সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছো। সেইটো আপোনালোকক দেখুৱাইছো কি? আগত কোনোবা মুখ্যমন্ত্ৰীয়ে দেখুৱাইছিলে নেকি? মইতো দেখুৱাইছো আপোনালোক আহিব এভিকশ্যনৰ দিনা, আমি একশ্যনো ল'ম, আপোনালোকে একশ্যনো দেখা পাব।
কনচাৰ্ণ অফিচাৰ কেইজনকো লৈ দিম, কি আছে, সেইটোৰ লগত কোনো কথা নাই। কথাটো হ'ল যে অসমৰ পৰিৱেশটো এনেকুৱা, আৰু এনেকুৱা টোটেল মাটিটো মই কৈছোৱেই যে লাখ লাখ বিঘা মাটি, এইবিলাকতো একোটা সৰু উদাহৰণে। কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গ'লেতো পাগল হৈ যাব আপোনালোক, ইয়াত চব কাটি ৰাবাৰ লগাই দিছে, গছবিলাক কাটি ওপৰৰ পৰা ড্ৰোনত সেউজীয়াই দেখি থাকি মানুহে ভাবে ফৰেষ্টেই চলি আছে। যেতিয়া 5,000 10,000 ভোট হৈ যায় তেতিয়া লোকেল পলিটিচিয়ান বিলাকে ইলেক্ট্ৰিচিটিও লগাই দিয়ে, স্কুলো বনাই দিয়ে, চব কৰি দিয়ে, অংগনবাদীও লগাই দিয়ে। যেতিয়ালৈকে 200-100 থাকে তেতিয়ালৈকে একো নাপায়। যেতিয়া 5,000 বা 10,000 ভোট হৈ যায়, আজি জালুকবাৰীতে যদি 10,000 ভোট হৈ যায়, মইনো কি কৰিম? মই এইটোৱে মনত ভাবি থাকো যে মোৰ জেগাত এভিকশ্যন হ'ব নালাগে, বেলেগত ধৰ হওক। গতিকে যিহেতু তেওঁলোকে ভোটাধিকাৰটোও পাই যায়, পাইকানৰ গোৱালপাৰা, চাউথ চালমাৰা, বৰপেটা, তেওঁলোকো তাৰ পৰা আহিছিল। আৰু নতুনকৈ এতিয়া আজিকালি মণিপুৰৰ পৰা বহুত মানুহ অহা কৰিছে। আৰু এইবিলাক গোৱালপাৰা বৰপেটা বুলি কয়, কিন্তু হ'ব পাৰে বেংগলৰ পৰাও হ'ব পাৰে, ভাষাটোতো একে, কোৱাটোতো বেলেগ, কথাটোতো বেলেগ। আৰু হ'ব পাৰে বাংলাদেশৰ পৰা অহা নতুনকৈ ফ্ৰেছ মানুহ। আজিকালি আমি ধৰো, আগতেতো ধৰা চিষ্টেম নাছিলে। এইকেইটা দিনে ধৰক যোৱাকালিও আমি 16 জন ধৰিছো, আগততো ধৰা চিষ্টেমো নাছিলে। হয়তো মাতব্বৰ বিলাকে ইয়াত কাম কৰিবৰ কাৰণে লৈ আহিছিলে। সেইকাৰণে বহুত মানুহে মাটি পিছত ক্লেইম নকৰেতো, মানুহবোৰ নোহোৱা হৈ যায়। আপোনালোকে প্ৰায়ে সোধে নহয় যে এভিকশ্যনৰ পিছত মানুহবোৰ ক'ত গৈছে। এমাহ 45 দিনৰ পিছত মানুহবোৰ নোহোৱা হৈ যায়। উজনি অসমত কৰাৰ কথা কিবা চিন্তা কৰিছে? এইটোতো উৰিয়াম ঘাটটো উজনি, উৰিয়াম ঘাটটো উজনি, আৰু উৰিয়াম ঘাট আৰু গোলাঘাট সমষ্টি দুইটা জেগাতে হ'ব, সৰু পথাৰ গোলাঘাট। মানে গোলাঘাটৰ মেৰাপানীকে ধৰি বৰ্ডাৰ এৰিয়াবিলাকত যথেষ্ট তেনেকুৱা বেদখল হৈ য'ত য'ত আছে আমি গম পাওঁ, আৰু আমি কাম আৰম্ভ কৰিছো। খালি বহুত কাম কৰিবৰ কাৰণে দিগদাৰ, কিয় কোৰ্ট কাছাৰীও আছে ন, চব মিলাই মিলি কৰিব লাগে। এটা কাম হাতত ল'লে 4-5 মাহ লাগে। এতিয়া উৰিয়াম ঘাটত আমি হাত লৈছো, এইটোতো 4-5 মাহ লাগিব, কাৰণ সুপ্ৰিম কোৰ্টে ডেট ধৰি দিছে, ইমান দিনৰ নটিচ দিব লাগিব। কোনোবাই কোৰ্ট কেছ কৰিলে এইটো কোৰ্টত ঠিক কৰিব লাগিব, কালিয়ে গৈ কাটি দিব নোৱাৰে, তাত গোটেই প্ৰক্ৰিয়া এটা আছে। কিন্তু ইমান ডাঙৰ তামোল মানে ক'তো খেতি নাই অসমত, আৰু গোটেই আমাৰ গছ গছনি কাটি কৰা। আৰু ইয়াত লেণ্ডলেছ বুলি শব্দটো নাই, ইয়াত চব জমিনদাৰী আৰু মাতব্বৰী। যিটো মানুহে কয় থাউজেণ্ডছ অফ, এইখিনিয়ে যিটো আমি দেখালো এটা পাৰ্ট, মিনিমামটো ইয়াতে মই দেখি আছো 3-4 হাজাৰ বিঘা। উৰিয়াম ঘাটতো তাত মানুহ নাযায়, কাৰণ এইটো একদম আছাম নাগালেণ্ড বৰ্ডাৰ, আৰু এইটো এভিকশ্যন কৰাৰ আগতে নাগালেণ্ডকো জনাব লাগিব, কাৰণ এইটো DAB বুলি কয়। গতিকে তেওঁলোকে সেইবিলাকো লিগেল আছে। আপোনালোকে এইটো বিঘা আপোনালোকে নিজে চাওকচোন, কিমান বিঘা। বিঘাৰ কোনো মা বাপ নাই, কোনো অসমীয়া মানুহৰ হাতত ইমান মাটি নাই। দেখিলেতো 4-5 হাজাৰ বিঘা যেন নালাগে জানো? ইয়াতে তেওঁলোকে চুপাৰী বনাই, মাইনমাৰৰ চুপাৰীটো ইমানলৈকে আহে, আহি ইয়াতে আমাৰ অসমীয়া চুপাৰীৰ লগত মিক্স কৰি দিয়ে। আৰু বহুত পইচা আছে যিবিলাক মালিক। CM sir, one political question. The former Chief Minister of Chhattisgarh, his son has been arrested by ED in a money laundering case. Sir, how do you see this, sir? मैं क्या बोलूं भाई, वो तो क्या ईडी का पास क्या है क्या नहीं है मेरा तो मालूम नहीं है, सो ऐसे टिप्पणी करना थोड़ा सा मुश्किल है। ठीक है sir, আজি ৰবীন্দ্ৰ ভৱনত তেওঁলোকে মানে শিল্পী সমাজৰ পৰা প্ৰতিবাদ কৰিছে, তেওঁলোকৰ ৰবীন্দ্ৰ ভৱনটো পুনৰ লাগে, আৰু তেওঁলোকে বিকল্প একো বিচৰা নাই। আপোনাক ৰবীন্দ্ৰ ভৱনৰ মানে সেই মানে ৰবীন্দ্ৰ ভৱনটোত কি হৈছে, মই এইটো বন্ধ হৈ আছে আজি।
বিমল বৰাই ক'ব পাৰিব ৰবীন্দ্ৰ ভৱনটো ৰিনোভেশ্যনৰ কাম চলি আছে আৰু কি কৰিব লাগে শিল্পীসকলে আমাক জনাইছে আৰু সেইমতে আমি কৰি আছো ৰিনোভেশ্যন তেওঁলোকে আজি প্ৰতিবাদ কৰিছে বন্ধ হৈ আছে 3 বছৰ এনেধৰণে কি আছে সোনকালে খুলি দিবলৈ সোনকালে খুলি দিব পাৰি কিন্তু কি আছে মই নাজানো চাই দিয়ক আৰু নাহে আৰু এটা ষ্টেজৰ পিছত নাহে আৰু এইটো আহাটো বন্ধ হৈ গ'ল কালিলৈকে আছিলে পইণ্ট কিন্তু এটা পৰ্যায়ৰ পিছত নাহে আৰু মোৰ অভিজ্ঞতা হৈ গ'ল তো ক'ৰ পিছত নাহে মই জানো আজিৰ পিছত নাহে আৰু আমি হৈ যাব আমি তেওঁলোক গ'লেই হ'ল আৰু আজি এতিয়া মুঠতে আৰু কোনো নাহে আৰু সেইটো চেপ্টাৰ চেছ এতিয়া কান্দিলেও নাহেগৈ আৰু কোনো আৰু কান্দা কেইজনো এতিয়া নাযায় আৰু বেলেগ জেগাত নতুন হ'ব পাৰে কিন্তু পাইকান গৰুখুটি বুঢ়া পাহাৰ এইবোৰ চিল হৈ গ'লে এটা দিন থাকে তাৰ পিছত এইটো নাহে আৰু কাৰণ আজিৰ পৰাতো কোনোবাই সোমালে ফৰেষ্টত উইদাউট পাৰ্মিশ্যন সোমাব নোৱাৰে গতিকে আজিৰ পৰা নেতা বা কোনোতো সোমাব আমি অনুমতি নিদিওঁ গভৰ্ণমেণ্টে প্ৰথম ষ্ট্ৰিক্ট নহয় কাৰণ এইবাৰ হাইকোৰ্টেও আমাক কৈ থৈ দিছিলে যে মানুহখিনি ক'ৰবাত নোযোৱালৈকে অন্ততঃ টেণ্টৰ সুবিধা দিব খোৱা পানী দিব গতিকে আমি এভিকশ্যনৰ পিছত অলপ মানৱীয়ভাৱে যি কেইদিন থাকে থাকিব আৰু আমি প্লেণ্টেশ্যন আৰম্ভ কৰোঁ এতিয়া আমি কালি পৰহিৰ পৰা তাত প্লেণ্টেশ্যন আৰম্ভ হৈ যাব নতুন কাক সাহায্য দিয়া হৈছে তেওঁলোকক যাক 50,000 টকা দিয়া হৈছে এইটো হাইকোৰ্টৰ নিৰ্দেশ আছে আমাৰ সংসদত যিখন কংগ্ৰেছে এক্ট পাছ কৰিছিলে তাত লিখা আছে যে কিছুমান মানুহ যোনে 20-25 বছৰ ধৰি এটা জেগাত আছে তেওঁলোকক যদি চৰকাৰে উচ্ছেদ কৰে তেতিয়াহ'লে তেওঁলোকক সাময়িকভাৱে চলিবৰ কাৰণে টকা এটা দিব লাগিব সেইকাৰণে আমি যিখিনি বহুত আৰু ফৰেষ্টৰ পৰা হ'লে নালাগে অকল খাস মাটি হ'লে লাগে যিহেতু চাপৰত এটা প্ৰজেক্টৰ কাৰণে মাটিটো লোৱা হৈছে সেইটো কাৰণে এইখিনি পাব কিন্তু যদি প্ৰজেক্ট নহয় খালি উচ্ছেদ কৰিব লাগে তাত ফৰেষ্ট হ'ব বা ভিজিআৰ পিজিআৰ হিচাপে ৰাখিব তেতিয়া একো দিব নালাগে গতিকে যি ধৰণে আইন প্ৰণয়ন কৰা হৈছে চৰকাৰেতো আইন মানিব লাগিব নহয় গতিকে এইটো আইনত লিখা কথাখিনিয়ে চৰকাৰে মানে আৰু আমিতো এইটোও বিচাৰো এতিয়া আপোনালোকে সুধিব পাৰে যে পাইকানতো আমি মানুহখিনি কিমান গৰম আছিল কোল্ড ড্ৰিংকো খুৱাইছো আমি ঠাণ্ডা পানীও খুৱাইছো যদি তাত কোনোবা মানুহ পাগৰি গৈছে তাক মেডিকেলো ট্ৰিটমেণ্ট দিছে গতিকে মানৱীয় কামখিনি যিমান প্ৰয়োজন সেইটোতো কৰাটো কোনো এইটো বেয়া কথা নহয় সেইটোতো ভাল কথা আৰু প্ৰত্যেকটো এভিকশ্যনৰ এটা স্বৰূপ আছে এটা নুমলীগড়ত আমি এটকাও দিব নালাগে কি উৰিয়াম ঘাটত কাৰণ তাত গভৰ্ণমেণ্টে কোনো প্ৰজেক্ট নকৰে কিন্তু যদি কোনোবা প্ৰজেক্টৰ কাৰণে মাটি লয় তাকতো দিবই লাগিব যি ধৰণে সুবিধা মানে যদি দখলদাৰীও হয় সি জিৰাত পাব তেনেকুৱা যি আইনত লিখা আছে আমি আইনৰ মতে কাম কৰিব লাগিব না ফৰেষ্টত নালাগে ভিজিআৰত নালাগে পিজিআৰত নালাগে এনে যেনেকে আমি গুৱাহাটীত শিলখাকুত উচ্ছেদ কৰিছিলো তেওঁলোককোতো আমি দিছো যদিও মাটিটো তেওঁলোক তাতে বহিহে আছিলে গতিকে আমি যিটো আইনত যি লিখা আছে আৰু এখন সংসদৰ আইন কংগ্ৰেছৰ দিনতে পাছ হোৱা আইন গতিকে আমি আইনৰ মতেতো যাব লাগিব মুখ্যমন্ত্ৰীয়েতো আইন ভাঙিব নোৱাৰে যোৱাকালিতো এই বিষয়ে মই কৈছোৱে আৰু ভাল কৰি কৈছোৱে যে ৰাহুল গান্ধী যদি সিদিনাখন নাহিলহেঁতেন তেতিয়াহ'লে ফায়াৰিঙো নহ'লহেঁতেন গুলীকাণ্ডও নহ'লহেঁতেন আৰু মানুহখিনিও লাহে লাহে গ'লহেঁতেন আমিতো মানুহখিনি এভিকশ্যনৰ পিছতো 40-50 ঘৰ মানুহ তাতে আছিলে আমি বাধাও দিয়া নাছিলো থাকক কেইটামান পিছত নিজে নিজে উঠি যাব বা আমিয়ে কৈ উঠাই দিম উত্তেজিতটো কৰাৰ কাৰণে উত্তেজিত হ'ল না মানুহখিনি প্ৰত্যেকটো ঘটনাত যেতিয়াই উত্তেজনা কৰিব কোনোবাই যায় বা উত্তেজিত বক্তব্য দিয়ে তেতিয়াই এই মানুহসকলে হাতত লাঠি জোং লৈ চেষ্টা কৰে গৰুখুটিটো একেটাই ঘটনা হৈছিলে গতিকে এইটো পেটাৰ্ণ যেনেকে বুঢ়া চাপৰি যেতিয়া এভিকশ্যন হৈছিলে
আমাৰ কংগ্ৰেছৰ বিধায়ক এজনে গৈ উত্তেজিত কৰিলে, তেতিয়া পিছদিনাখন মানুহখিনিক লাঠি জোং লৈ খেদি আহিলে। কাৰণ এওঁলোকে বহুত পেপাৰ টিভি পঢ়ি থকা মানুহ নহয়, কোনোবাই গৈ উত্তেজিত কৰি দিয়ে, উত্তেজিত হৈ যায়। আৰু এটা তেওঁলোকৰ চাইকলজি আছে, তেওঁলোক য'ত থাকে জেগাখিনিত কংগ্ৰেছৰ পৰিৱেশ আছে নহয়, কাৰণ তেওঁলোকে এইকাৰণে ভাবে অহাবাৰ চৰকাৰখন কংগ্ৰেছৰে হ'ব বুলি। কাৰণ সেই জেগাবিলাকত এতিয়া চাপৰত যদি আপুনি থিয় হয় কংগ্ৰেছে লাগে, গোৱালপাৰাত থিয় হলে কংগ্ৰেছে লাগে যিখিনি জেগাত এভিকশ্যন হৈছে, বা ধিং লাহৰীঘাটত থিয় হলে কংগ্ৰেছে লাগে। গতিকে সেই জেগাখিনিৰ মানুহে অসমৰ বাকী ৰাজনৈতিক পৰিৱেশটো তেওঁলোকে বিশ্লেষণ কৰিব নোৱাৰে। তেওঁলোকে ভাবে ৰাহুল গান্ধীয়ে কৈ গ'ল যদি হৈ গ'ল, কাৰণ তাত থিয় হলে যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ তাত কি চলি আছে গম নাপায়, কাৰণ তাত এশই কংগ্ৰেছ। এটা আমাৰ ইয়াত 50 জন কংগ্ৰেছ, 50 জন বিজেপি, ইয়াত পলিটিক্যাল ডিবেট হয়, তাততো পলিটিক্যাল ডিবেট নাই, 100 জনেই কংগ্রেসী। গতিকে এজনে সুধে এই আগলে বার কে আসবে, কি কবা কংগ্রেস আসবে, তুই বলো তো কংগ্রেস আসবে, তুই বলো কংগ্রেস। তো রাহুল জি বলে গেছে তো কি চিন্তা। গতিকে তাৰ পৰিৱেশটো আমি কল্পনা কৰাৰ দৰে নহয়, এইটো এখন কমপ্লিট বেলেগ এখন পৃথিৱী। আপুনি ধিং লাহৰীঘাটত যেতিয়া থিয় হ'ব, দলগাঁৱত থিয় হ'ব, ধুবুৰীত থিয় হ'ব, 100 জনেই ক'ব অহাবাৰ কংগ্ৰেছ আহিব। গতিকে আমিতো আৰু হৈয়ে গ'ল আমাৰ এইবিলাক মন্ত্ৰী, MLA বিলাকেও কৈ দিয়ে অহাবাৰ আমি মন্ত্ৰী হ'ম। গতিকে তাৰ দুনিয়াখন কমপ্লিটলি বেলেগ দুনিয়া, এখন আমাৰ লগত নিমিলে এখন দুনিয়া। স্যার রাহুল জি কৈ গৈছে 26ত চৰকাৰ হলে স্যার আপনার উপৰত একশন ল'ব কিবা। এটা একশন দেখোন ৰবাৰ্ট ভদ্ৰাৰ ওপৰত যোৱাকালি হ'লেই। মোকতো 26ৰ আগত যে ৰাহুল নিজে জেলত নাযাব কি গেৰেণ্টি আছে?